হেল্ল' গাইজ, আজি মানে মই এতিয়া গৈ আছোঁ দেই, যাবলৈ ওলাই আছোঁ এফালে। আপোনালোকে ক'লে আৰু কি ক'ব আৰু দুখৰ কথা, একদম মানে কোৰ্টলৈ যাব লাগিছে, কোৰ্টলৈ কেছ এটা দিবলৈ। কেছ মানে আমাৰ মানে আমাৰ মানুহজন পানী খায়, নামটো গোটেই ৰাইজে পানী গগৈ হৈ দিলে। একো নাই, পানী খালেও বা একো নাছিলে, কিন্তু কিছুমান কথা উল্টা পুল্টা কয় যে কি কথাটো মানে এনেকুৱা ধৰণৰ। মই কওঁ লাই শাকত তেল কমটিকৈ দিবলৈ, সি কয় নহয় মূলা শাকত তেল কমটি দিব। কওকচোন ৰাইজ, লাই শাকত তেল কমটিকৈ দিলে খাবলৈ ভাল হয়নে মূলা শাকত তেল হয়? এতিয়াতো এনেকৈ নহ'ব নহয়। এই কথাটো এতিয়া ৰাইজে ফাঁচ লগাব। লাই শাকত তেল নিদিলেও হয়, সি কয় নহয় মূলা শাকত তেল নিদিলেও হয়, মূলা শাকত কমটিকৈ তেল দিলে খাবলৈ ভাল। মই কওঁ নহয়, লাই শাকত তেল কমটিকৈ দিলে খাবলৈ ভাল। এতিয়া আপোনালোকে কওকচোন, লাই শাকত তেল কমটি দিব লাগে নে মূলা শাকত তেল কমটি দিব লাগে? আপোনালোকে যদি মই কোৰ্টলৈ যাবলগীয়া নহয়, আপোনালোকে অকণ ফাচলা কৰি দিয়কচোন। আৰু এটা কথা, মই মানে এতিয়া ল'ৰা ছোৱালী পঢ়াই থাকোঁতে মই এটা শব্দ মই কওঁ এই ধ্বংস, দন্তীয়া ধ বৰ তাত অনিচং দন্তীয়া হ ধ্বংস। আমাৰ মানুহটোৱে আহি পিনে কহি যে ধ্বংস নহয় দবংস। এতিয়া আপোনালোকে কওকচোন, দবংস নে ধ্বংস? এই কথাখিনি যে ইমান ভুলকৈ কৈ আছে, সেইকাৰণে সি এই লাইচেঞ্চ বনাবলৈ এই 4ৰ্থ শ্ৰেণী পঢ়ি পিনে 7 পাছৰ যিটো লাইচেঞ্চ বনাই ল'লে, সেইকাৰণে কথাবোৰ এনেকুৱা অল্প বিদ্যা ভয়ংকৰ। সেইকাৰণে দিগদাৰ হয়। এতিয়া কি ক'ম, এতিয়া গৈ আছোঁ। এটা কৈছে যে এই বোলে এটা লেচনত বোলে আছে, 7ৰ লেচন বোলে, ইংলিছ লেচন বোলে, আই এম এ ইন দ্য পিষ্টল এটা লেচন নাম আছে। মই কিন্তু আই এম এ ইন দ্য পিষ্টল বুলি এটা লেচনৰ নাম 7ৰ ইংলিছ কিতাপত মই পোৱা নাই। সেইকাৰণে এতিয়া কি ক'ম আৰু, গৈ আছোঁ কোৰ্টত যি ফাচলা হ'ব। বিশেষকৈ এই লাই শাকত তেল দিয়াটো ভালনে মূলা শাকত তেল দিয়াটো ভাল, কোৰ্টেহে ক'ব। থেংক ইউ।